নমস্কাৰ আমি সকলোৱে নিশ্চয় গম পাইছোঁ যে পৰীক্ষা পে চৰ্চা 2025ৰ কাৰণে ছাত্ৰ ছাত্ৰীসকল শিক্ষক শিক্ষয়িত্ৰীসকল আৰু লগতে অভিভাৱকসকলকো ৰেজিষ্টাৰ কৰিব কোৱা হৈছে গতিকে এই ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াটি মই আজি ভিডিঅ'টোত আপোনালোকক দেখুৱাম আপোনালোকে প্ৰথমতে গুগল ক্ৰম ব্ৰাউজাৰত গৈ PPC 2025 বুলি আপোনালোকে টাইপ কৰিব তেতিয়া আপোনালোকৰ স্ক্ৰীনত MyGovin বুলি এটা অপচন ওলাই আহিব পৰীক্ষা পে চৰ্চা 2025 তাত আপোনালোকে ক্লিক কৰি দিব আৰু ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেকুৱা এটা স্ক্ৰীন দেখা পাব পৰীক্ষা পে চৰ্চা 2025ৰ তাতে আপোনালোকে অকনমান স্ক্ৰল ডাউনৰ নিচিনা কৰিলে আপোনালোকে দেখা পাব যে নীলা আখৰত থাকিব পাৰ্টিসিপেট নাও অপচনটো সো আপোনালোকে সেই পাৰ্টিসিপেট নাও অপচনটো ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত বহুকিটা অপচন আহিব আপুনি যদি ষ্টুডেন্ট হয় আৰু ষ্টুডেন্ট হিচাপে লগইন কৰিব বিচাৰে তেতিয়াহলে আপোনালোকে ইয়াত ক্লিক কৰিব আৰু যদি আপোনাৰ মোবাইল নাম্বাৰ বা ইমেইল আইডি নাই আপুনি ষ্টুডেন্ট হৈ পেলাই টিচাৰৰ থ্ৰু দি পেলাও আপুনি ৰেজিষ্টাৰ কৰিব পাৰে এজন টিচাৰৰ মোবাইল নাম্বাৰ দি বহুকেইজন ষ্টুডেন্টৰ ৰেজিষ্টাৰ কৰিব পাৰে আৰু তেনে ক্ষেত্ৰত আপুনি ষ্টুডেন্ট পাৰ্টিসিপেশন থ্ৰু টিচাৰ লগিং বুলি যোনটো অপচন আছে তাত ক্লিক কৰিব আৰু এজন শিক্ষকৰ নাম্বাৰ দি আপুনি বহুকেইটা ৰেজিষ্টাৰ কৰিব পাৰিব সো ক্লিক টু পাৰ্টিসিপেট আপুনি ইয়াত ক্লিক কৰিব আৰু যদি আপুনি টিচাৰ হয় আৰু টিচাৰ হিচাপে লগইন কৰিব বিচাৰিছে তেতিয়াহলে আপুনি টিচাৰ ফৰ টিচাৰ ক্লিক টু পাৰ্টিসিপেট এই অপচনত ক্লিক কৰিব আৰু আপুনি যদি পেৰেন্টছ হয় আপোনাৰ বাচ্চাটো যদি ক্লাস 6 ৰ পৰা 12 ৰ ভিতৰত পঢ়ি আছে কোনোবা স্কুলত গৈ আছে তেতিয়াহলে আপুনি ইয়াত ক্লিক কৰি এন্টাৰ কৰিব আৰু এই ক্ষেত্ৰত আপুনি এন্টাৰ কৰাৰ লগতে ফুল নেম আৰু মোবাইল নাম্বাৰ বা ইমেইল আইডি কিবা এটা দিব লাগিব দিলে তাতে OTP আহিব আৰু OTP টো দি আপুনি সাবমিট বাটনটো ক্লিক কৰিব লাগিব তাৰ পিছত আপোনাৰ পাৰ্টিসিপেট এজ ষ্টুডেন্ট সেলফৰ গুটে ষ্টুডেন্ট ডিটেইলছ ভৰাব লাগিব আৰু ভেৰি কেয়াৰফুলি ভৰাব ইয়াত যাতে কোনো ভুল তথ্য না যায় যেখিনি তথ্য বিচাৰিছে সেই তথ্যখিনি আপুনি দিব ডেট অফ বাৰ্থ আপুনি সিলেক্ট কৰিব লাগিব মোবাইল নাম্বাৰ আৰু ইমেইল আইডি এটা ইয়াত দিবলৈ লাগিব আৰু তেনে ধৰণে আপুনি এড্ৰেছ দিব লাগিব আৰু আপোনাৰ পেৰেন্টছৰ নামও দিব লাগিব ষ্টুডেন্ট হিচাপে লগইন কৰি থাকোতে আৰু স্কুলৰ ডিটেইলছও আপুনি পুৰ কৰিব লাগিব স্কুল নেম কোনটো বৰ্ডৰ আন্ডাৰত আছে আপোনাৰ স্কুলখন স্কুলৰ এড্ৰেছ দিব লাগিব আৰু কান্ট্ৰিটো সিলেক্ট হৈ থাকিব আৰু আপুনি ষ্টেট ডিস্ট্ৰিক্ট আৰু পিন কোডটো আপুনি টাইপ কৰিব লাগিব তাৰ পিছত কিছুমান প্ৰশ্ন আপোনাৰ কাৰণে থাকিব সেই প্ৰশ্নকেইটা উত্তৰ আপুনি সিলেক্ট কৰিব লাগিব আৰু হেখলৈ আপুনি আহি পেলাই আপুনি হেখত যদি আপোনাৰ প্ৰধানমন্ত্ৰী জিলৈ কিবা প্ৰশ্ন আছে লাইফ স্কিলৰ ওপৰত হওক এক্সাম প্ৰিপাৰেচনৰ ওপৰত হওক বা কিবা ষ্ট্ৰেছ কেৰিয়াৰ গাইডেন্স বা অন্য কিবা ওপৰত যদি আপুনি কিবা খুদিব লগা আছে তেতিয়াহলে 500 শব্দৰ ভিতৰত 500টা বৰ্ণৰ ভিতৰত 500 ক্যাৰেক্টাৰৰ ভিতৰত আপুনি সেই প্ৰশ্ন ইয়াত টাইপ কৰিব পাৰিব আৰু হেখত আপোনাৰ যোনটো আই এগ্ৰি টু জয়েন মাই ভাৰত প্লেটফৰ্ম বুলি আছে তাত আপুনি ক্লিক কৰি এটো ব্লু হ'ব লাগিব ক্লিক কৰিব লাগিব না এগ্ৰি কৰিব লাগিব আৰু তাৰ পিছত আপুনি সাবমিট বাটনটো ক্লিক কৰি দিলে আপোনাৰ সাবমিশনটো হৈ যাব আৰু ওকে বাটনটো আপুনি ক্লিক কৰি দিব আৰু আপোনাৰ সাকসেসফুলি সাবমিশন হৈ যাব আৰু টিচাৰ হিচাপে আপুনি লগইন কৰিব বিচাৰিলে তেতিয়াহলে টিচাৰত তলত আপুনি ক্লিক পাৰ্টিসিপেটত আপুনি ক্লিক কৰিব টিচাৰত আৰু তাৰ পিছত আপুনি আপোনাৰ ফুল নেম আৰু মোবাইল নাম্বাৰ বা ইমেইল আইডি যিকোনো এটা দি পেলাই OTP পাব আৰু সেই OTP দি পেলাই আপুনি সাবমিট বাটনটো ক্লিক কৰি দিব আৰু সাবমিট বাটনটো ক্লিক কৰাৰ লগে লগে আপোনাৰ টিচাৰ হিচাপে আপুনি এটা ফৰ্ম পাব সেই ফৰ্মটো আপুনি ফিল আপ কৰিব লাগিব গতিকে ইয়াত আপোনাৰ যেখিনি তথ্য বিচাৰিছে সেই তথ্যখিনি আপুনি দিব ষ্টুডেন্টৰ বিচৰা ধৰণৰে হয় আৰু তলত কিছুমান প্ৰশ্ন আপোনাৰ কাৰণে থাকিব যেনেকৈ ষ্টুডেন্টৰ কাৰণে কিছু প্ৰশ্ন আছিল সেই প্ৰশ্নখিনি আপুনি উত্তৰ দিব লাগিব গতিকে সেই উত্তৰখিনি দিয়াৰ পিছত আপুনি আকৌ যেনে ধৰণে ষ্টুডেন্টৰ ক্ষেত্ৰত আহিছিল তেনে ধৰণে আপুনি প্ৰধানমন্ত্ৰীলৈ যদি কিবা লিখিব বিচাৰে সেই কথাখিনি আপুনি লিখিব পাৰে গতিকে মই ইয়াত উত্তৰখিনি আপোনালোকক দেখুৱাই দিব ট্ৰাই কৰিছো ইয়াত যেকিটা প্ৰশ্ন ওলাইছে হেকিটা উত্তৰখিনি আপোনালোকে স্ক্ৰীনত দেখা পাই আছে কোনটো কোৱেশ্চনৰ আনসাৰ কোনটো হ'ব লাগে বুলি মই ভাবিছো একেটা মই তেনে ধৰণে দিছো দি লৈ পেলাই তাৰ পিছত প্ৰধানমন্ত্ৰীলৈ লিখিবলগীয়া থাকাখিনি আপুনি লিখি লৈ পেলাই আপুনি তাতে সাবমিট প্ৰথমতে আই এগ্ৰি টু থাকিব আৰু তাৰ পিছত আপুনি সাবমিট বাটনটো ক্লিক কৰি দিব আৰু ক্লিক কৰি দিয়াৰ লগে লগে আপুনি ওকে বাটনটো ক্লিক কৰিব একে ধৰণে ষ্টুডেন্টৰ নিচিনাকৈ আৰু আপোনাৰ পাৰ্টিসিপেট এজ টিচাৰ গুটে প্ৰসেসটো কমপ্লিট হৈ যাব